তো বন্ধুসকল ইয়াৰ আগৰটো ভিডিঅ'ত যিদৰে মই আছাম পুলিচত ল'ৰাজনে কিমান নম্বৰ পাইছিলে সুন্দৰকৈ ক'লোঁ তো মই ক'ম বুলি কৈছিলোঁ যে কামাণ্ডোটো সি কিমান মাৰ্কছ পাইছে টোটেল তো তাৰ ওপৰতো এটা ধুনীয়া সুন্দৰ ভিডিঅ' এটা বনাম বুলিকে তো অৱশ্যে আহক ল'ৰাজনকতো চিনি পায় এইজনে হৈছে হেমন্ত হাজৰিকা নমস্কাৰ তো ই কামাণ্ডোটো বহুত সুন্দৰ নম্বৰ পাইছে আৰু কামাণ্ডো তুমি ডিচেম্বৰত দিবলৈ গৈছিলা ন ডিচেম্বৰ তো কৈ আছোঁ তো ই তাৰপৰা ক'ব যে কামাণ্ডোটো পষ্ট ইমান এটা নাই তো কামাণ্ডো নাম নহয় আৰে কবলটো দিয়া কিমান মাৰ্কছ পাইছা আৰে কবলটো দিয়া কিমান আশা আইডিয়া তৎক্ষণাত নাম নাহে বোলে চা তো ই বেয়া নম্বৰ পোৱা নাই সুন্দৰ নম্বৰে পাইছে কিন্তু মানে পষ্টটো কম যে তাৰ মনটো মানে উগুল থুগুল লাগি আছে তো কৈ দিছোঁ আপোনালোকে ক'ব যে তাৰ নাম অহা চান্স আছে নে নাই সিটো মানিয়ে ন'লে নাহে বুলিকে তো আপোনালোকে কৈ দিছোঁ ই দিবলৈ গৈছিলে 14 তাৰিখে ডিচেম্বৰ 14 তাৰিখে 14 তাৰিখ 12 মাহ 2024 তাৰ পৰা টোটেল ডিষ্টেঞ্চ চাব পাৰে আমাৰ বনাই ল নহয় মই অলপ ৰখি গ'লোঁ মানে তো বন্ধুসকল ভিডিঅ'টো বনাই অকণমান ডিষ্টাৰ্ব হৈ গ'ল যিহেতু এজন ইউটিউবাৰ ফটকৈ ভিডিঅ'টো অ'পেন কৰি দিলে তো একো নাই মই কৈছিলোঁ ইয়াৰ চেনেলটোৰ নাম হেমন্ত 4X NLP তো চাব ই ধুনীয়া মটিভেশ্যনেল ভিডিঅ' বনাই থাকে ডিফেন্সৰ সৈতে জড়িত তো চাই দিব আহক তো ইয়াৰ কামাণ্ডৰ মাৰ্কছ লিষ্টলৈ যাওঁ তো চাব পাৰে প্ৰথম কামাণ্ডত আছিলে 4.8 কিলোমিটাৰ আমাৰ যি লখিমপুৰৰ যিখন গ্ৰাউণ্ড তাত হয় টোটেল 12 পাক তো 12 পাকত তাৰ সময় লাগিলে 18 মিনিট 13 ছেকেণ্ড আৰু সি মাৰ্কছ স্ক'ৰ কৰিলে 12.71 18-13 মই ভাবোঁ কি ইয়াৰ বহুত লাগিলে কাৰণ ইয়াক মই দেখি আছিলোঁ যিহেতু গ্ৰাউণ্ডত প্ৰেক্টিছ কৰা তো ই 17-40 বা 17.5 ইয়াৰ কমন আছিলে ইয়াক কিয় ইমান বেছি লাগিলে মই নাজানো কিয় ইমান বেছি লাগিলে হোৱাইট ইজ কলাবি দি কিন্তু ইয়াত মই একো হেৰি নিদিওঁ যেতিয়া গৈ চোৱা লগে লগে কৰিব পাইছোঁ কিন্তু আমাৰ লখিমপুৰ ফিল্ডখনৰ কথা তুমি অলপ জানাই চাগে জানো বাৰু মানে শিলগুটি আৰু বালি যাওঁ তো চবেই জানে 100 মিটাৰ এটা অকণমান চেণ্টিবিল পেলোৱাৰ আগতে অকণমান মানে শিলগুটি বালি যথেষ্ট পৰিমাণে আছে তো সেইডোখৰত অলপ সময় খাই দিয়ে আৰু তুমি কামাণ্ডত মানে আছাম পুলিচৰ পিছত তুমি মানুহটো অলপ গতিবিধি কৰিলা হেলেকা হ'লা মানে কেলে পুলিচত কম নম্বৰ পাই গ'লো নাই মানে কষ্ট যেনেকৈ কৰিছিলোঁ তাত কম নম্বৰ 53+ পাইছে কম নম্বৰ পাইছে বোলে ই মানে কি আছাম পুলিচৰ পিছত মানুহটো অলপ হেদাঙিগতে হৈ গ'ল মানে আছাম পুলিচটো দিলে ন তাৰপৰা ই মানে অলপ ৰিলেক্স হৈ গ'ল তাৰ পৰা সি ৰাসত ব্যস্ততা হ'ব ধৰিলে ফুৰা মেলাত ব্যস্ততা হ'ব ধৰিলে তো তুমি তাত বহুত নষ্ট কৰিলা তুমি তাত প্ৰেক্টিচটো এৰি দিলা তেতিয়া তোমাৰ বহুত মানে প্ৰেক্টিচটো বহুত কমি গ'ল আৰু তাৰ বিনিময়ত তোমাৰ এই অৱস্থা হ'ল নহ'লে তুমি বহুত ফালিব পাৰিলাহেঁতেন সেইটো তুমিও ভাবা চাগে তাৰপৰা আহিলে লং জাম্প ফাৰ্ষ্ট টাইমতে এক্সিলেণ্ট ইয়াত কি ধুনীয়াকৈ আহিছে তো এতিয়া 538.30 তো আপোনালোকে কেলকুলেশ্যন কৰিব ইয়াক 30ৰে ডিভাইড কৰিব কিমান ফুট হয় তো এক্সিলেণ্ট লং জাম্প তো তাত পালে 20 মাৰ্কছ তাৰপিছত আহিলে চিনাপ টোটেল এক্সিলেণ্ট চিনাপটো এক্সিলেণ্ট মাৰেই ইয়াৰ কাৰণে কমন সাধাৰণ কথা তাৰপৰা আহিলে 100 মিটাৰ আমাৰ লখিমপুৰৰ ট্ৰেক একদম সুন্দৰ মজা কেনেকুৱা পালে 100 মিটাৰ দৈ বঢ়িয়া কিন্তু তাতো 1 ছেকেণ্ড বেছি লাগিব তো 100 মিটাৰত তাক লাগিলে সময় 12.440 মানে 12 ছেকেণ্ড 440 তাৰপৰা তাত পালা 14 মাৰ্কছ এতিয়া পাব লাগিছিলে সেইবোৰ দিন গ'ল যেতিয়া কষ্ট কৰিব লাগিছিলে তেতিয়া অলপ হেদাঙি মেলি দিলা তো আহক দেখাই আছোঁ তাৰপৰা মেডিকেলত কিবা ডিজিজটো নাই ন' ডিজিজ তাৰপৰা মোৰ ফোনটো অলপ ব্লাৰ হৈ গৈছে কম দামী ফোন বিশেষ ডিজিজ নাই তাৰপৰা হাইট আহিলে 169 পইণ্ট আছাম পুলিচত পইণ্টটো অকণমান আছিলে ইয়াত পইণ্টটো নাই অকণ চাপ হৈ গ'লা তাৰপৰা চেষ্ট নৰ্মেল 85 তাৰপৰা যেতিয়া ফুলালা তেতিয়া 93.60 তো টোটেল 8 চেণ্টিমিটাৰমান ফুলালা তাৰপিছত এতিয়া দেখিব পৰা টোটেল এয়া আছাম কামাণ্ডত যি টোটেল পালে 66.71 তো দেখি ল'ব পাৰে তো কিহত কিমান পালে টোটেল কিমান পালে ক'লোঁ 66.71 তুমি কি ভাবা 66.71ত কিবা আশা আছে আশা নাই মানে হেৰি তোমাৰ আগতে আমাৰ OBC 59 পৰা আহিছিলে তেতিয়া পোষ্ট অলপ বেছি আছিলে এইবাৰ নাই যে এইটো কাৰণে
আৰু যিহেতু যেতিয়া ইণ্টাৰভিউটো আৰম্ভণি হৈছিলে তেতিয়া 68 67টো বহুত গতে লাগিছিলে কিন্তু যেনেদৰে আগবাঢ়িলে তেতিয়া দেখিলে ল'ৰাবিলাকে পূৰা বেয়া ফালিছে দেখোন 69 70টো কমনে হৈ থাকিলে তো একো নাই লাগি থাকিবা তো আগলৈ আৰু আহিব পষ্ট চাগে সৰহকৈ ওলাব মুঠতে কষ্ট নেৰিবা যে আজি এইটো গ'ল বুলিকে তুমি যে অলপ হেদাঙি মেলি দিবা সেইটো নহয় কষ্ট নেৰিবা কষ্টৰ ফল এদিন নহ'লে এদিন পাবা তো এতিয়া ঠিক আছে কামাণ্ডত ইয়াতো আশা কৰা নাই তুমি কিন্তু আছাম পুলিচৰ কাৰণে পঢ়া শুনা আশা কৰা চিয়'ৰ তোমাৰ নাম আহিব ঠিক আছে তো দিয়ক আৰু এজন আজি উৰুকা কিবা আয়োজন একো নাই আজি যিহেতু মাঘ বিহুৰ উৰুকা আমি ৰাতিপুৱা সময়ত এই ভিডিঅ'টো বনাই আছোঁ তো আজি এতিয়া সিহঁতৰ ঘৰত মোক বোলে মাংস দি ভাত খুৱাবই ৰাতিপুৱা সি নাই কোৱা আকৌ মই নিজে উপজাচি কৈছোঁ ঠিক আছে দিয়ক আকৌ লগ পাম আৰু এনেকুৱা কোনোবা ল'ৰা ক'ৰবাত আছে নি মোক জনাব মই গৈ লগালগ ভিডিঅ' বনাম